বিশ্ব শর্মাক হিমন্ত বিশ্ব শর্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম মই সেদিনাই শান্তি হম বুঝছ নাই। তোক কেইবছৰ হল ৰে তই দুনিয়াত আহা কেইবছৰ হল ৰে তোৰ জন্ম হোৱাৰে বাংলাদেশী আল বকি থাকত একটা গুলটি বনা যাকে পাবি তাক গুলটি মাৰিবি। কিহৰ চিপাহী পুলিচ ৰে? পুলিচ তো কুত্তা। হিমন্ত মামা নাই এতিয়া বিশ্ব শৰ্মা মা তাৰে কুত্তা হয় না, কাৰণ তাৰ কথাত চলিব লাগিব, কাৰণ পুলিচৰ গলতি নাই। গলতি তো এই হিমন্ত বিশ্ব শৰ্মাৰ হয়, পুলিচক গালি দি লাভ নাই। কি কয় শুনক না, ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম মই সেদিনাই শান্তি হম বুঝছ নাই। তোক কেইবছৰ হল ৰে তই দুনিয়াত আহা কেইবছৰ হল ৰে তোৰ জন্ম হোৱাৰে বাংলাদেশী আল বকি থাকত একটা গুলটি বনা যাকে পাবি তাক গুলটি মাৰিবি। কিহৰ চিপাহী পুলিচ ৰে? পুলিচ তো কুত্তা। হিমন্ত মামা নাই এতিয়া বিশ্ব শৰ্মা মা তাৰে কুত্তা হয় না, কাৰণ তাৰ কথাত চলিব লাগিব, কাৰণ পুলিচৰ গলতি নাই। গলতি তো এই হিমন্ত বিশ্ব শৰ্মাৰ হয়, পুলিচক গালি দি লাভ নাই। কি কয় শুনক না, ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম মই সেদিনাই শান্তি হম বুঝছ নাই। তোক কেইবছৰ হল ৰে তই দুনিয়াত আহা কেইবছৰ হল ৰে তোৰ জন্ম হোৱাৰে বাংলাদেশী আল বকি থাকত একটা গুলটি বনা যাকে পাবি তাক গুলটি মাৰিবি। কিহৰ চিপাহী পুলিচ ৰে? পুলিচ তো কুত্তা। হিমন্ত মামা নাই এতিয়া বিশ্ব শৰ্মা মা তাৰে কুত্তা হয় না, কাৰণ তাৰ কথাত চলিব লাগিব, কাৰণ পুলিচৰ গলতি নাই। গলতি তো এই হিমন্ত বিশ্ব শৰ্মাৰ হয়, পুলিচক গালি দি লাভ নাই। কি কয় শুনক না, ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো